সকলোকে মই এটা নতুন ভিডিঅ'লে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পাছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। লাষ্ট মই বিয়াৰ ভিডিঅ' আপলোড কৰিছিলোঁ, তাৰপাছত ভিডিঅ' বনোৱা হোৱা নাছিল আৰু আজিৰ ভিডিঅ'ৰ থাম্বনেইল দেখি হয়তো গম পাইছে ভিডিঅ'টো অকণমান স্পেচিয়েল বুলি এইটো কাৰণে কৈছোঁ কাৰণ বা আৰু ভিনদেউ আহিছে। আজি আমি গৈ আছোঁ এটা মিনি পিকনিক কৰিবলৈ। বহুত দিনৰ পৰা ভাবি আছিলোঁ, তেনেকৈ দেখি থাকোঁ ফটো ভিডিঅ' তো ভাবি আছিলোঁ আমিও যাম তেনেকৈ মিনি পিকনিক কৰিবলৈ, কিন্তু হোৱা নাছিল। বাকী আজি বাহঁতো আহিছে, সেইকাৰণে মিলি আমি ভাবিলোঁ যে মিনি পিকনিক এটাই কৰোঁ। যিহেতু আমাৰ ঘৰৰ ওচৰতে আছে ইমান ধুনীয়া নিমাতী ঘাট, তো তালৈকে যাম। সন্ধিয়া সময়খিনিত যাম বুলি ভাবিছোঁ, মানে ছানছেটৰ সময়খিনিত আৰু 3টামান বজাত আমি ঘৰৰ পৰা ওলাই যাম। আমাৰ ঘৰৰ পৰা একদমেই ওচৰত যিহেতু, সেইকাৰণে বাকী আৰু কি বনাইছোঁ সেইখিনি দেখুৱাম। বায়ে বনাইছিলে বাৰু, মই এটা বস্তু বনাইছোঁ সেইটো দেখুৱাম, আৰু বায়ে বাকীখিনি বনালে, তো সেইখিনি দেখুৱাম কি বনাইছে। আচলতে বনোৱাখিনি ভিডিঅ' কৰা নহ'ল, বনাই হ'লেই, তো সেইখিনিয়ে মই আপোনালোকক দেখুৱাম, চাব। আৰু এইফালে দেখাই দিছোঁ কি বনাইছে। এয়া আছে চাওমিন, আৰু এইফালে পাস্তা। এই দুইটা বায়ে বনাইছে, এণ্ড মই বনাইছোঁ এইটো কাষ্টাৰ্ড। এইকেইটাই বৰ্তমানলৈকে বনিছে, আৰু আছে কিবা কিবি, মানে ফ্ৰুটছ কিবা আছে। স্নেক্সত আৰু কিবা আছে, মানে সেইখিনি তাত গৈ পেলাই দেখুৱাম আৰু কি খাওঁ। বাকী চাই থাকিব। আমি এতিয়া লাহেকৈ ৰেডি হওঁ, যিহেতু সময় হৈছে ওলাবলৈ, তো ওলাই মেলি লৈ লগ পাই আছোঁ। আৰু আমি এতিয়া ৰেডি হ'লোঁ, যাওঁ লাহেকৈ। মানে এতিয়া দেৰি হ'ল, আমি 3টা বজাত যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ঘৰতে 3:30 হৈয়ে গ'ল। অঁ 3:30 হ'ল। আৰু এইফালে আমাৰ মাতাশ্ৰী, আমাৰ নতুন নকইনা, ব্যস্ত অকণমান। বাৰু ওলাই লওঁ, বাকী দেখাই আছোঁ, চাই থাকিব। আমি আহি পালোহি এটা ধুনীয়া জেগাত। ইয়াতে আহিলোঁ, মানুহ চানুহ নাই বাৰু, আমি আছোঁ। কোননো এতিয়া কোনেনো পিকনিক খাব আহিব ন, আমি আহিছোঁ। কিন্তু ইমান ধুনীয়া ছানছেট হ'ব আৰু এয়া ফটোৰ ক্ৰেভিংছ ষ্টাৰ্ট হৈ গ'ল। আৰু এইফালে আমাৰ ফটোশ্বুট চলি আছে, মানে আমাৰ এয়া খানা ঘৰত দেখাইছিলে বাৰু। আৰু এয়া চবে হাই কৈ দিয়া। আৰু কোন আহিছিলে কোৱা নাছিলোঁ বাৰু। এইফালে মা, বা, ভিনদেউ, এইফালে আমাৰ ভাইটি আৰু আণ্টি আৰু বা। ইমান ধুনীয়া জেগা। আৰু এইফালে আমি অঁ দেখিবলৈ মজা লাগিছে, খাবলৈ কেনেকুৱা নাজানো।
খোৱাৰ মাজত আমাৰ আলহী আহিছিলে বিন বুলায়া মেহমান এয়া আৰু এফালে আমাৰ খেদিবলৈ ৰাইজ গৈছে আমাৰ খোৱাটো ডিষ্ট্ৰেক্ট কৰি দিছিলে দেই এইখিনি মই বনাইছিলো কেনেকুৱা লাগিলে খাই সেইকাৰণে খাইছ তো আমাৰ এতিয়া খাই বৈ হৈ গ'ল আৰু লগতে মই মানে আন্ধাৰ হোৱাৰ আগতে পটককৈ ভিডিঅ' বনাই ল'লোঁ সেই ভিডিঅ'টো লগাই দিম আৰু গাইজ চামথিং হেপেনিং তো সেইকাৰণে এতিয়া কাপোৰ চাপোৰ সলাই ল'লোঁ আৰু ইয়াত আমাক মানে যাব কৈছে সোনকালে কাৰণ এইটো সময়ত মানে এইফালে হাতী পাৰ হয় সেইকাৰণে আমি এতিয়া সোনকালে যাওঁ আৰু বাকীখিনি ঘৰত গৈ কণ্টিনিউ কৰি আছোঁ বাই বৰ্তমান মানে ইয়ালৈকে বাই বাই ইয়াত বাই বাই চবেই বাই বাই কৰি দিয়া ঘৰ পালোহি বহুত বেছিয়ে ভাল লাগিলে খুব বেছি এনজয় কৰিলোঁ কেতিয়াবা এনেকৈ ওলাই গৈ ভাল লাগে ফেমিলিৰ লগত আৰু তেনেকৈ আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে এটা মিনি পিকনিক কৰিম এনেকৈ ঘৰতে বনাই নি বাহিৰত ক'ৰবাত খাম বুলি তো তেনেকৈ ভাবি থকা এটা কাম আজি কৰিলোঁ ভাল লাগিলে সকলোৰে লগত আৰু ফটো চটো উঠিলোঁ ভিডিঅ' বনালোঁ ৰিলছো বনালোঁ বিহু নাচিলোঁ তো সেয়াই ভিডিঅ'টো ইমানেই আছিলে আকৌ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম টিল দেন বাই